নমস্কাৰ। আজি আমি বৰ্তমান কোকৰাঝাৰ জিলাৰ তিতাগুৰি কৃষি চক্ৰৰ অধীনৰ ভদিয়াগুৰি কৃষি এলেকাৰ শ্ৰী বাদল চন্দ্ৰ দেৱনাথৰ মকৰাপাৰাস্থিত গাঁৱৰ তেওঁৰ শালি ধানৰ পথাৰত উপস্থিত আছোঁ। আজি আমি ইয়ালৈ উদ্দেশ্যটো হ'ল অহাৰ যে জৈৱিকভাৱে কেনেকৈ পথাৰৰ পোক পৰুৱা পোক নিয়ন্ত্ৰণ কৰিব পাৰি, যাৰ বাবে আমি আজি কেনেকৈ জেং পুতি যিবিলাক আমাৰ চৰাই আছে, চৰাই চিৰিকটিবিলাকক শস্যৰ পথাৰত যিবিলাক পোক পতংগই আক্ৰমণ কৰে সেইবিলাকক কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰি জৈৱিক পদ্ধতিৰে, কোনো ধৰণৰ কীটনাশক ঔষধ ব্যৱহাৰ নকৰাকৈ, তাতে আৰু খেতিয়কৰো কোনো ধৰণৰ পইচাৰ খৰচ নোহোৱাকৈ কেনেকৈ ইয়াক নিয়ন্ত্ৰণ কৰিব পাৰি সেই সম্পৰ্কে আমাৰ কোকৰাঝাৰ জিলাৰ মাননীয় কৃষি বিষয়া শ্ৰীযুত থাপ্পা ছাৰে ৰাইজৰ উদ্দেশ্যে, কৃষক বন্ধুসকলৰ উদ্দেশ্যে তেওঁ আজিৰ এই অনুষ্ঠানটোৰ বিষয়ে চমুকৈ অৱগত কৰিছে। নমস্কাৰ, মোৰ সন্মানীয় কোকৰাঝাৰ জিলাৰ কৃষক বন্ধুসকল, আজি আমি ইয়াত দুলাল দেৱনাথৰ পথাৰত উপস্থিত হৈছোঁ কৃষকসকলক এটা বাৰ্তা দিবৰ কাৰণে। বাৰ্তাটো হৈছে আমাৰ শালি ধানত দেখা দিয়া অথবা অদূৰ ভৱিষ্যতে দেখা দিব পৰা পোক পৰুৱা আমি প্ৰাকৃতিকভাৱে কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰোঁ। এই নিয়ন্ত্ৰণ পদ্ধতিটো আমাৰ পূৰ্বৰে পৰা চলি অহা, কিন্তু আজিৰ দিনত খেতিয়কসকলে এইটো অলপ এৰা দিয়াৰ নিচিনা হৈছে। সেইটোকে আমি আকৌ উভতাই অনাৰ বাবে আমি চেষ্টা কৰিব বিচাৰিছোঁ। চাওক, ধাননি পথাৰত এতিয়া দেখা দিয়া বা দেখা দিব পৰা পোকবিলাক হৈছে চৰহা পোক, টোপলি কটা পোক, পাত মেৰুৱা পোক, খুৰ পোক ইত্যাদি। এই পোকবিলাকে কণী পাৰে, তাৰপিছত পলু হয়, আকৌ পখিলা হৈ উৰি গৈ আকৌ খুব চমু জীৱন চক্ৰত আকৌ পথাৰতে নতুন প্ৰজন্ম সৃষ্টি কৰে। গতিকে কোনোবা সময়ত বতৰৰ তাৰতম্যত আমাৰ এনেকুৱা অৱস্থা হয়, সাংঘাতিক এটা নিয়ন্ত্ৰণ কৰিব নোৱাৰা পৰিস্থিতি হয়। এই পৰিস্থিতিৰ এৰাই চলিবৰ কাৰণে খুব সহজ যাতে এটা উপায় আছে, যিটো হৈছে পথাৰত জেং পোতা। এই জেংটো যদি পুতি দিওঁ, তেতিয়া আমাৰ যি পক্ষীকুল আছে, বিভিন্ন ধৰণৰ চৰাই আছে, সিহঁতে পোক খায়, পলু খায়, কণী খায়, পখিলাও ধৰি খায়। গতিকে আমি যদি পথাৰত বাঁহৰ জেং পুতি, গছৰ ঠাল পুতি যদি বহাৰ ব্যৱস্থা কৰি দিব পাৰোঁ, তেতিয়াহ'লে এই পক্ষীকুলে খুব সহজেই আমাৰ পথাৰ পৰীক্ষণ কৰি তেওঁলোকৰ আহাৰ খাব। তেওঁলোকে আহাৰ খাই তেওঁলোকৰ বংশ বিস্তাৰ, পক্ষীকুলৰ বংশ বিস্তাৰ হ'ব আৰু আমাৰ পথাৰ পোকৰ পৰা নিয়ন্ত্ৰিত হ'ব। আৰু এইটোত আমি খুব সহজেই কম পৰিশ্ৰম, কম লাগনত আমি এই ব্যৱস্থা ল'ব পাৰোঁ, যিটোৰ পৰা আমি পথাৰত ৰাসায়নিক সাৰ, ৰাসায়নিক পদাৰ্থ, ৰাসায়নিক ঔষধ, বিষ যিটোক আমি কওঁ, এইটো পথাৰত প্ৰয়োগ কৰাৰ পৰা আমি বিৰত থাকিব পাৰোঁ। গতিকে আমি এই কামেৰে তিনিটা উপকাৰ পাম। প্ৰাকৃতিকভাৱে আমাৰ পোক পৰুৱা নিয়ন্ত্ৰণ হ'ব, পক্ষীকুলক আমি সুবিধা দি তেওঁলোকৰ বংশ বিস্তাৰ কৰা হ'ব, আৰু পৰিৱেশত আহিব পৰা যিটো ভাবুকি, পেষ্টিচাইড অথবা কীটনাশক ঔষধৰ যিটো ভাবুকি, এই ভাবুকিৰ পৰা আমি ৰেহাই পাম। গতিকে মোৰ কৃষক বন্ধুসকললৈ, কোকৰাঝাৰ জিলাৰ কৃষক বন্ধুসকল অথবা গোটেই অসমৰ কৃষক বন্ধুসকলক মোৰ বিনম্ৰ অনুৰোধ, এই সৰু কাম ফেৰা কৰি আমি আমাৰ জীৱনটো স্বাস্থ্য শস্যৰ দ্বাৰা ৰক্ষা কৰিব পাৰোঁ। ধন্যবাদ। আহিছেনে? আহিব মেছেজ এটা আহিছেনে? ভাল।